যে আপনি স্কুল দাও এই কথা আমরা কয়েকবার গেছি প্রমোদ বড় প্রমোদ বড় বুঝাইলাম গিয়ে আজ উদ্বোধন উদ্বোধন হয়েছে আমরা 2-4 জন মানুষ জাগরণ হয় কি যাবো সবাই জাগরণ এই জন্য এই ভাষাটা লড়াই করে ওই মানুষের কিছু মানুষ আছে যে মানুষটার আজকে বাংলা ভাষাটা এমন একটা পর্যায়ে নিয়ে গেছে যে পৃথিবীর 300 কোটি মানুষ করেছো সমান্তরালভাবে এখিনিও কম যে 14খান স্কুলে সাফিসিয়েন্ট নহয় আমার বিটিআরত বহুতো আমার রাজবংশী মানুষ অধ্যুষিত অঞ্চল আছে এই অধ্যুষিত অঞ্চল থকা প্রাথমিক বিদ্যালয়বিলাকত 14খনতে সীমাবদ্ধ না থাকি বঢ়াব লাগে আৰু অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে এইখিনি আহ্বান জনাম যে অসমত বিশেষকৈ গজৰামী জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী সমান্তৰালভাৱে আমি অসম চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে গজৰামীসকলক জনজাতিকৰণ কৰক আৰু আমাৰ যে শিক্ষাৰ ক্ষেত্ৰত যে নতুন শিক্ষানীতিৰ আওতাত যে আমাৰ জনগোষ্ঠীয় যিবিলাক ভাষা আছে সেইবিলাক ভাষাত প্ৰাথমিক বিদ্যালয়বিলাকত শিক্ষাদান পাঠদান আৰম্ভ কৰিব লাগে সমান্তৰালভাৱে অসম চৰকাৰেও অসমত ৰাজবংশী ভাষাৰ শিক্ষাদান আৰম্ভ কৰিব লাগে আৰু ৰাজবংশী ভাষাৰ শিক্ষক নিয়োগ কৰিব লাগে এইখিনি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগক আমি দাবী জনাইছোঁ অভিযুক্ত গোৱালপাৰা আখৰাটোৰ সভাপতি হিচাপে আৰু আমি বিচাৰিছোঁ যে এইটো আমাৰ বিটিআৰ চৰকাৰৰ ৰাজবংশীৰ ক্ষেত্ৰত যি সহানুভূতি বা যি পদক্ষেপ লৈছে এইটো ঐতিহাসিক পদক্ষেপ এইকাৰণে পুনৰবাৰ বিটিচি চৰকাৰক আমি অভিযুক্ত গোৱালপাৰা আখৰাটোৰ সভাপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ বিটিআৰ চৰকাৰ মুখ্য কাৰ্যকৰী সদস্য প্ৰমোদ ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ বিটিআৰিত 14খন প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত পাঠদান ৰাজবংশী ভাষাত কৰিবৰ বাবে অনুমতি দিয়াত তেখেতক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি 14খনত শান্তি লাভ কৰিছোঁ অলপ ভালে লাগিছে কিন্তু 14খনতে আমাৰ চাফিচিয়েণ্ট নহয় আমি বিচাৰোঁ বিটিআৰত যিমান ৰাজবংশী অধ্যুষিত এলেকা আছে যিমান ল'ৰা ছোৱালী ৰাজবংশী ভাষাত কথা পাতে তেওঁলোকক মাতৃভাষাত যাতে পাঠদান কৰিবলৈ সুযোগ পায় এইটো অনুৰোধ কৰি বিটিআৰ চৰকাৰ বা অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে কোনোখন স্কুলে বাদ নপৰে তাই আজিৰ এই মহান কাৰ্যসূচীৰ বাবে বিটিআৰ প্ৰশাসনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে যি সিদ্ধান্তটো অসম চৰকাৰে আজিলৈ লোৱা নাই বাৰে বাৰে তেখেতসকলক অনুৰোধ কৰাৰ পিছত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ যি ৰাজবংশী ভাষাটো আছে এই ভাষাটো 14খন স্কুলত আজিৰ পৰাই পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ জনগোষ্ঠীৰ বাবে ভোজ ৰাজবংশী জনগোষ্ঠীৰ বাবে এইটো এটা ঐতিহাসিক দিন আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ ওচৰতে থকা পশ্চিমবংগ চৰকাৰে ইতিমধ্যে 200খন স্কুলত পাঠদান কাৰ্যসূচী ৰাজবংশী ভাষাৰ জৰিয়তে আৰম্ভ কৰিছে এই দৃষ্টান্তৰ পিছত এইটো এটা ছেকেণ্ড দৃষ্টান্ত হৈছে দ্বিতীয় দৃষ্টান্ত আৰু এইটো এটা বলিষ্ঠ দৃষ্টান্ত যে বিটিআৰ প্ৰশাসন এনেকুৱা এটা বলিষ্ঠ পদক্ষেপ লৈছে ভোজ ৰাজবংশী জনগোষ্ঠীৰ ভাষাটো মান্যতা প্ৰদান কৰিছে আৰু আমি আশা কৰি মহাদিনত অসম চৰকাৰেও আমাৰ এই ভাষাটোক মান্যতা প্ৰদান কৰি বিভিন্ন স্কুলত ৰাজবংশী ভাষাৰ কাৰ্যসূচী আৰম্ভ কৰিব আৰু তাৰ বাবে আমি অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ আৰু এই ভাষাৰ জৰিয়তে আমাৰ যি ভাষা এই ভাষাটোক স্বীকৃতি প্ৰদান কৰিব আৰু আমাৰ এই ভাষাটোৰ জৰিয়তে আমাৰ জনগোষ্ঠীৰ এটা জাতিৰ ফালে আগুৱাই যাব তাৰে আমি আশা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।